বকুৰ দখলাইৰ দেবেন দাস ওৰফে ডেকা ফন্দিৰ জীৱনগাথা। ধুবুৰীৰ গৌৰীপুৰীয়া ৰজাৰ হাতী ফন্দি আছিল দেবেন। সম্পত্তি চৰকাৰীভাৱে অৱহেলিত ডেকা ফন্দি। বকুৰ দখলাই গাঁৱৰ এগৰাকী অখ্যাত নিপুণ হাতী ফন্দিৰ নাম দেবেন দাস। সমাজত ডেকা ফন্দি হিচাপে খ্যাতি অৰ্জন কৰা দেবেন দাসে সমগ্ৰ জীৱনটো হাতীৰ লগতেই জড়িত হৈ জীৱনৰ বিয়লিবেলাত উপনীত হৈছে। প্ৰায় 16 বছৰীয়া ডেকাকালতেই পৌৰাণিক ধুবুৰীৰ গৌৰীপুৰীয়া ৰজাৰ হাতীৰ ফন্দি হিচাপে কাম আৰম্ভ কৰিছিল দেবেন দাসে। কৰ্মজীৱনৰ বেছিভাগ সময় অকল হাতীৰ মাউত আৰু ফন্দিৰ কাম কৰিছিল ডেকা ফন্দিয়ে। ইফালে 95 বছৰীয়া প্ৰখ্যাত ফন্দিগৰাকী চৰকাৰীভাৱে অৱহেলিত। আৰ্থিকভাৱে অভাৱগ্ৰস্ত পৰিয়ালটোৰ জিৰণি ল'বলৈ এটি গৃহৰ অভাৱ। সেয়েহে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক নজৰ দিয়ক এনেবোৰ লোকক। আমিও বিচাৰোঁ দেবেন দাসক সকলোৱে সহায় সাহায্য কৰক। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আপোনাৰ নাম কি? দেবেন দাস। দেবেন দাস। আপুনি হাতীৰ মানে মাউত আৰু ফান্দিৰ কাম কৰিছিল? আমি আগে এতিয়া মাহু তাৰ কামলাৰ পৰা মাহুটো আৰু ফান্দি। আপুনি ক'ত কৰিছিলে কাম? মই গৈছিলোঁ ভূটানত। ভূটানত। তাৰপিছত আহিলোঁ ইফালে গাৰোহিলত। গাৰোহিলত। তাৰপিছত 1959 চনৰ ৰাজাৰ লগত আহিছিলোঁ, গৌৰীপুৰ ৰাজাৰ লগত। গৌৰীপুৰৰ ৰাজা। তেতিয়া ৰজা কোন আছিল? ৰাজা মানে জমিদাৰ তেওঁ, অঁ, কোচবিহাৰৰ ৰাজাহে আছিল। কোচবিহাৰৰ ৰাজা। তাৰমানে প্ৰতিমা পাণ্ডে বৰুৱাৰ দেউতাক, অঁ, মানে গায়িকা শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ দেউতাকৰ ঘৰত আছিল আপুনি? ঘৰত আছিলোঁ। তাত কিমান বছৰ আছিল আপুনি? তাতে 13 বছৰ। তাৰপিছত আপুনি এইফালে আহিল? তাৰপৰা তাতে মই ভূটান কচুবাৰী মহলত গান ভাস্তিকন্যা গান ৰচি তেওঁক হেৰি কৰিলোঁ মই। তাৰমানে হাতীৰ যি গান, চিকাৰত যোৱা গান যিবিলাক প্ৰতিমা পাণ্ডে গাইছিল, সেইবিলাক গান আপুনি ৰচনা কৰিছিল? ৰচনা কৰিছিলোঁ মই। এতিয়া আপোনাৰ বকত যে আপুনি ঘৰ বান্ধি আছে তাৰাবাৰী দখলাইত, আপুনি চৰকাৰীভাৱে কিবা সা সুবিধা পাইছেনে? চৰকাৰী একো পোৱা নাই, খালি এটা পাজা পালোঁ, ইও সেই আধৰুৱা হৈছিল। চৰকাৰে আপোনাক কিবা সাহায্য দিয়া নাই নে? নাই। ঠিক আছে। পেঞ্চন দিছে 250। ৰিপৰ্টাৰ লাইভ অসম।